উজনি অসমৰ শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউত হোৱা ভয়াৱহ বান পৰিস্থিতিৰ পিছত বিধ্বস্ত জনজীৱন সমগ্ৰ অসমৰ মানুহে দেখিছে। বিশেষকৈ শিৱসাগৰ সমষ্টিৰ বান বিধ্বস্ত ৰাইজৰ দুৰ্দশা আৰু যন্ত্ৰণাদায়ক জীৱন যাত্ৰাৰ ক্ষেত্ৰত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে দিন ৰাত একাকাৰ কৰি গ্ৰহণ কৰা ভূমিকাক এক উল্লেখনীয় নিদৰ্শন বুলি অসমৰ মানুহে প্ৰশংসা কৰিছে। ইফালে বিধায়কগৰাকীয়ে কেৱল সমষ্টিৰ ৰাইজৰ কাষত থাকি সামৰ্থ্য অনুসৰি সমষ্টিৰ ৰাইজক সহায় কৰাই নহয়, বিধায়ক অখিল গগৈয়ে শিৱসাগৰ সমষ্টিৰ বান বিধ্বস্ত ৰাইজৰ সম্পূৰ্ণ ক্ষতিপূৰণ চৰকাৰৰ পৰা দাবী কৰিছে আৰু বান পৰিস্থিতি, মানুহৰ যন্ত্ৰণাদায়ক জীৱন যাত্ৰাৰ লগতে চৰকাৰৰ শেহতীয়া ভূমিকাক লৈ বিধায়ক অখিল গগৈৰ ক্ষোভৰ বহিঃপ্ৰকাশ হোৱাৰো দেখা গৈছে। যে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আৰু ৰিলিফ দিলেও দিব নিদিলেও নাই, কিন্তু আমাৰ প্ৰত্যেকটো পৰিয়ালক 10 লাখকে টকা লাগিব। অন্তত বাকী মই নাজানো, মোৰ সমষ্টিত 10 লাখকে টকা CM দিব লাগিব। আৰু যদি মোৰ সমষ্টিত 10 লাখকে টকা এটা এটা পৰিয়ালক CM নিদিয়ে, তেতিয়াহ'লে মই CMৰ টেবুলৰ ওপৰত শিৱৰ তাণ্ডৱ নৃত্য কৰিম। মোক জেল দিয়ে, ফাঁচি দিয়ে, গ্ৰেপ্তাৰ কৰে, NSA লগায়, NIA লগায়, গুলিয়াই মাৰে, এনকাউণ্টাৰ কৰে, যি কৰে কৰিব পাৰিব, কিন্তু মই CMক সোধাই নেৰো। মই CMক সোধাই নেৰো। 15,000 টকা দি যদি বাচিম বুলি ভাবিছে, আৰু প্ৰধানমন্ত্ৰীয়ে যদি গামোচা লৈ আকৌ এবাৰ পৰা কৰে, মই মানে বেয়া শব্দ এতিয়া নকওঁ আৰু, কৰিম উল্টা পুল্টা কৰিম প্ৰতিবাদ, উল্টা পুল্টা প্ৰতিবাদ কৰিম। এই বিপদৰ সময়ত এতিয়ালৈকে নাহিলে। আজি কেইদিন হৈ গ'ল? 19 তাৰিখৰ পৰা আজি 29 তাৰিখ, 11 দিন হৈছে। আজি কমপ্লিট 11 দিন কমপ্লিট হৈছে। 11 দিনৰ পাছতো এতিয়ালৈকে প্ৰধানমন্ত্ৰী অসমলৈ নাহিলে। 11 দিন শেষ হৈ যোৱাৰ পাছতো এতিয়ালৈকে গৃহমন্ত্ৰী অসমলৈ নাহিলে। এতিয়ালৈকে ইয়াক নেশ্যনেল ডিজাষ্টাৰ ঘোষণা নকৰিলে। আৰু তাৰ পাছত ইহঁতে অসমক ভাল পাওঁ বুলি ক'লে ইহঁতক টিকা চেলাই বেট দিব লাগে। ইহঁতক টিকা চেলাই বেট দিব লাগে, মই কৈ দিলো।